নমস্কাৰ সকলোকে অন্য এটা নতুন ভিডিঅ'ৰ মাজেৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কইনাক লৈ অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই কি ক'লে আপোনালোকে বাৰু জানেনে? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ বাৰু কাৰ কাৰ অভিনেত্ৰী বৰষাৰাণী বিষয়া প্ৰিয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। নতুনকৈ মাতৃ হোৱা অভিনেত্ৰী বৰষাৰাণী বিষয়াই কইনাক লৈ জনালে এক বিশেষ মন্তব্য। বৰষাৰাণী বিষয়াৰ কোলা শুৱনি কৰা কণমানি পৰীজনীৰ নাম ৰাখিছে আদৃতি বৰুৱা। ইতিমধ্যে মাতৃ হোৱাৰ খবৰ পাই অনুৰাগীসকলে অভিনেত্ৰী বৰষাৰাণী বিষয়াক শুভেচ্ছা বাণীৰে উপচাই পেলাইছে ইনষ্টাগ্ৰাম হেণ্ডেল। বহু অপেক্ষাত আছিল অনুৰাগীসকল তেওঁৰ কন্যাৰ মুখ চাবলৈ। পিছে বহু অপেক্ষাৰ অন্ত পেলাই কন্যাৰ মুখ দেখালে অভিনেত্ৰী বৰষাৰাণী বিষয়াই। বহু দুখৰ পাছত বৰষাৰাণী বিষয়াৰ জীৱনলৈ আহিছে সুখৰ বতৰা। লগতে অভিনেত্ৰী বৰষাৰাণী বিষয়াই জনায় যে কিদৰে তেওঁ মানসিক কষ্টত ভুগিছিল। দুবাৰকৈ গৰ্ভৱতী হৈও সন্তান প্ৰাপ্তিৰ পৰা বঞ্চিত হৈছিল অভিনেত্ৰী বৰষাৰাণী বিষয়া। অৱশেষত ঈশ্বৰৰ কৃপাত বৰষাৰাণী বিষয়াৰ কোলা শুৱনি কৰিলে কণমানি পৰী আদৃতি বৰুৱাই। কইনাক লৈ অভিনেত্ৰী বৰষাৰাণী বিষয়াই কি ক'লে এবাৰ শুনোচোন আহক। কাৰণ every individual is different, every baby is different. মোৰ ছোৱালী লক্ষী তাই সেইকাৰণে নামটো ৰাখিছোঁ লক্ষীৰ, আন এটি নাম আদিত্ৰী। আপোনালোকে ঢেৰ মৰম দিছে, আপোনালোকৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ, মা দেউতাৰ আশীৰ্বাদত আচলতে মোৰ এই সপোন সাৰ্থক হ'ল। আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু